কামাখ্যা দেৱী মা ৰজস্বলা হৈছে। আজি লৈ আহিছোঁ তিল আমচি ৰেচিপি। বেংগলী মানুহৰ এটা পৰম্পৰা আছে, তিল আমচি খাব লাগে। আৰু সেই তিল আমচি বনাবলৈ লাগিব গাখীৰ, চাউলৰ গুড়ি, তিল, গুড় আৰু আমৰ কলচি। এই ৰেচিপিটোত কলা তিল দৰকাৰ। আমি প্ৰথমতে তিলখিনি ভালকৈ ধুই ভাজি ল'ম। তাৰপিছত এটা পাত্ৰত গাখীৰখিনি উতলাই ল'ম প্ৰায় ডাঠ হোৱাকৈ। আৰু তিলখিনি ভাজি লোৱা তিলখিনি গুড়ি কৰি লৈ সেই গাখীৰ যিখিনি উতলি আছিলে তাত দি দিলোঁ। এতিয়া গাখীৰ আৰু তিল প্ৰায় 5 মিনিটমান ভালকৈ উতলাই ডাঠ কৰি ল'ব লাগিব। এই পদ্ধতিটো বনাই থাকোঁতে কম জুইত বনাব লাগিব, গেছৰ চিমটো কমাই ল'ব লাগিব। আনফালে আকৌ চাউলখিনি গুড়ি কৰি ৰাখিছিলোঁ, সেই চাউলখিনি অন্য এটা পাত্ৰত পানীৰে মিলাই লৈ পেলাই গাখীৰ আৰু তিলৰ মিশ্ৰণটো দি দিলোঁ। সেই তিল চাউলৰ গুড়িখিনি যেতিয়া ডাঠ হৈ আহিলে তাতে দি দিলোঁ গুড়। সোৱাদ অনুযায়ী গুড় দিব, আপোনালোকে চেনিও দিব পাৰে। এতিয়া এইখিনি মিলাই লোৱালৈকে আকৌ ভালকৈ উতলাব লাগিব। মেইন ইয়াত ইনগ্ৰিডিয়েণ্টছ হ'ল আমৰ কলি, বেংগলীত কয় ইয়াক আম কলচি। আৰু এই কলচিখিনি দিয়াৰ লগে লগে গ্ৰেভি হৈ আহিলে প্ৰায় খাবলৈ হৈ গ'ল। শেষত নমোৱাৰ আগে এক চিকুট নিমখ দি পৰিৱেশন কৰা হৈ গ'ল। খুব টেষ্টি হয়, আমি খালোৱেই, আপোনালোকৰ আগত এয়া দেখালোঁ। আপোনালোকে বনাই খাব, কেনেকুৱা পালে মোক জনাব। পাৰিলে শ্বেয়াৰ কৰিব, লাইক এটা দিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ টাটা।